লাগে চাওক নমু কৰিছে লৈ যাব বাকি আপুনি থকা ফুৰা আৰু খোৱাত বহুত বেছি পইচা খৰচা নহয় যাব পাৰে ধুনীয়াকৈ ফুৰি পুৰা শুই আছে তাৰ টোপনি এই দিনত পুৰা শুৱে হাই এভৰিৱান সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মানে একদম দেৰিকৈ মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ এতিয়া সময় এয়া এটাই বাজিব হ'ল আৰু ব্ৰেকফাষ্ট কৰিলোঁ এফালে দালি বহাই দিছোঁ ভাত বনাম আৰু লাহেকৈ আৰু এওঁ ডিউটি মানে গধূলিকেহে যাব এতিয়া ডিউটি নাই ইহঁতি স্কুললৈ গ'ল আজি সোমবাৰ মানে মাও নামঘৰলৈ গৈছে আজি নাম আছে নামঘৰত আৰু ভাদ মাহৰ মানে গোটেইকেইদিনে নাম ধৰে ইভাগে মাহঁতে সোমবাৰ বৃহস্পতিবাৰ এনেকৈ নাম ধৰে আৰু মা নামলৈ গ'ল এতিয়া সেইফালে বনামেই আজি মানে মই ব্লগ বনোৱাৰ তেনেকুৱা কথা নাছিলে কিন্তু হঠাতে মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ মানে হেৰি খুৰীহঁতৰ ঘৰলৈ মাতিছে আমাৰ সন্মুখৰে খুৰীহঁতৰ ঘৰত মানে আজি সৰু সুৰা অকণমান কিবা এটা প্ৰগ্ৰেম আছে সেনেকুৱা বহুত ডাঙৰো নহয় মানে আজি বেবীটো ঘৰলৈ আনিব সৰু আৰু উপমা আহি আছে বোলে সেই আৰু জয়সীয়ে মাতিলে বোলে খুৰীও মাতিলে বৌ আহিবচোন অকণমান ভিডিঅ' কৰি থ'ব আপুনিও আহিব আৰু তাতে বোলো ঠিক আছে তেনেহ'লে যাম আৰু মই আৰু সেনেকৈ বোলো কি ভিডিঅ' কৰিম মই ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ তাৰপৰা আৰু এয়া ব্লগ এটা বোলো ষ্টাৰ্ট কৰিছোঁ চাই থাকিব আপোনালোকে একেবাৰে শেষৰলৈকে নতুন বেবীটো ঘৰলৈ আহিব সিহঁতি মাতিছে কেনেকৈনো নাযাওঁ বুলি কওঁ সেই আৰু মোৰ কামৰ মাজত হ'লেও মানে বোলো মই গৈ আছোঁ মাতি দিবা বুলি ক'লোঁ তাই আহি পালে মাতিব ফোন কৰিব মোলৈ সেইফালে খানা বনোৱাটো লাগি আছোঁ সেয়াই আৰু হেৰি আগৰ ব্লগ এটাত দাৰ্জিলিঙৰ ব্লগ এটাত মানে কোনোবা এগৰাকীয়ে সুধিছিলে মোক যে আমাৰ মানে হেৰি এজনত কিমানকৈ খৰচা পৰিছে মানে দাৰ্জিলিঙৰ ফুৰা গোটেইখিনি এতিয়া মই এজনৰ সেনেকৈ হিচাপটো ক'বলৈ নোৱাৰিম কাৰণ আমি গোটেই ফেমিলিটো গৈছিলোঁ ন আমাৰ 4টা মানুহ মানে তেনেকৈ ক'বলৈ নোৱাৰিম ইমান হিচাপ মতে এটা মানে মই অলপমান জানো যে ছিংগুলকৈ যদি আপুনি যায় তেতিয়া মানে হেৰি অলপ খৰচাটো কম হয় তেতিয়া মানে শ্বেয়াৰিং টেক্সিও পায় শ্বেয়াৰিংকৈও যাব পাৰে NGBৰ পৰাও পায় শ্বেয়াৰিং টেক্সি বা আপুনি অকলেও ল'ব পাৰে বুক কৰিব পাৰে গাড়ী তালৈকে বহুত বেছিও ভাড়া নহয় আৰু তাত মানে হেৰি হোটেলবিলাকৰ আপোনাৰ আছে ছিংগল ৰুমৰ 2000-1500টো পায় কিছুমান তাৰপৰা হোমষ্টেও আছে তাতে বনাই মেলি খাব পৰা সুবিধাও আছে আৰু মানে যদি ডাবল বেডৰ ৰুম লয় তেতিয়া 2500-3000 সেনেকৈ হোটেল লৈ আছে আৰু কিছুমান মানে অলপ VIP হোটেলবিলাকত 4000 5000 6000 পৰা সেনেকৈ আৰম্ভ আৰু মানে আৰু অলপ কম দামীও আছে সেয়াই আৰু আমি থকাখন চিনাকি হোটেল আছিলে তেওঁলোকে বহুত বেছিও লোৱা নাই আমাৰ পৰা 3000 আমাৰ মানে ডাবল ৰুম দুখন বেডৰ ডাবল বেডৰ আছিলে 3000কৈ লৈছিলে অলপ কমাই দিছিলে বাৰু আমাৰ এদিনত তাৰপিছত আৰু তাতে কি হয় সাইট সিন যোনবিলাক সেইবিলাকত মানে ফুৰিবলৈ যাবলৈ হেৰি আপুনি যদি ছিংগুলকৈ যায় তেতিয়া তাতে আমাৰ ৰেপিডো নিচিনাকৈ সেনেকৈ বাইকো পায় আপুনি ছিংগুলকৈ যদি যায় বাইকত আপুনি টুৰ ল'ব পাৰে তাতে বেছি নলয় বাইকৰ অৱশ্যে মই দামটো নাজানিম দেই তাতে সুধিবলৈ পায় মানে মল ৰোডৰ একেবাৰে সন্মুখতে তেওঁলোকৰ আমাৰ যেনেকৈ ট্ৰেভেল এজেঞ্চি থাকে তেনেকৈ মানে এটা হেৰি আছে অফিচ ৰুম আছে তাতে আপুনি মানে কুকাৰৰ চিটি আছে তাতে আপুনি মানে সুধিলেই তেওঁলোকে গোটেইকেইদিনাৰে আপোনাৰ গোটেইখিনি ব্যৱস্থা কৰি দিব যদি আপুনি ছিংগুলকৈ যায় বাইকত যাব পাৰিব তাৰপিছতে আৰু গাড়ী বুক কৰিলে মানে আপুনি যদি ফেমিলি লৈ যায় গাড়ী লৈ আছে ইন'ভাৰ দাম বেছি আৰু মানে ধৰ এনেকুৱা যদি সৰু গাড়ী লৈ যায় সেইটোৰো দাম বেলেগ কিন্তু মানে আমি যোনখন গাড়ী লৈছিলোঁ প্ৰথমৰ দিনা সেইদিনাখন লোৱাখনে আমাৰ পৰা হেৰি ল'লে 4000 মান টকা ল'লে কাৰণ আমি লামাহাট্টা গৈছিলোঁ মানে লামাহাট্টালৈ অলপমান দূৰ হয় মানে সেইটো কাৰণে দাম বেছি লয় যদি লামাহাট্টা নাযায় বাকীখিনি চাইট চিন কৰে তেতিয়া মানে আপোনাৰ পৰা ল'ব 2500 টকা বেছি দাম নলয় যদি ইনোভা লয় আপুনি তেতিয়া 3000 ল'ব ইভাগে বেলেগ গাড়ীবিলাকে মানে 2500 টকা লয় আৰু লামাহাট্টা গ'লে মানে কিন্তু অকণমান দামটো বেছি লয় যিহেতু হেৰিয়ৰ পৰা মল ৰোডৰ পৰা লামাহাট্টালৈ মানে দূৰ হয় 1 ঘণ্টামান ৰাস্তা আৰু সেইটো কাৰণে সিহঁতি দামটো বেছি কয় ইভাগে আপুনি সাইট সিনৰ কাৰণে 2500ত ধুনীয়াকৈ মানে এদিনত ফুৰিব পাৰে আৰু তাতে দুদিনত ইনাফ আৰু ফুৰা জেগাখিনি যদি আপুনি গোটেইখিনি কভাৰ কৰিবলৈ পাৰে
সেই আৰু সেইখিনি আছিলে ইভাগে মই আমাৰ ফেমিলিটোৰ গোটেইখিনি টুৰত কিমান খৰচা পৰিছে এইটো ইমান ভালকৈ ক'ব নোৱাৰিম কাৰণ মানে আমি ল'ৰা ছোৱালী লৈ গৈছিলোঁ ন সেইটো কাৰণে যদি আপুনি মানে ছিংগলকৈ যায় তেতিয়া খৰচা কম হ'ব আৰু খোৱা বোৱা ক্ষেত্ৰত তাতে অলপ দামটো বেছি হয় আমি হেৰি প্ৰথমৰ কেইদিন মানে সেনেকৈ ইমান খোৱাটো বৰ ভাল নাপালোঁ বেছি মছলা দিয়া এনেকুৱা খানাবিলাকে মানে দামটো অলপ বেছি লয় আৰু আমাৰ ইয়াতকৈ হিল ষ্টেচন ন অলপ দামটো বেছি হ'বই আৰু হেৰি তাতে মল ৰোডৰ পৰা অকণমান এফালে আহিয়ে মহাকাল বুলি এখন মানে হেৰি আছে বেংগলী ৰেষ্টুৰেণ্ট আছে সেইখনত থাকিবও পাৰে দেই সেইখনত থকা ৰুমো আছে সেইখনত অলপমান দামটো কম সেইখনত মানে হেৰি কিমান আছিলে ভেজ থালি 150 হ'বলা নে 120 স্পেচিয়েল ভেজ থালি 150 এনেকুৱা ধৰণৰ মানে দামটো কম আৰু তাতে খাব পাৰে আৰু মানে আমি মানে নেপালৰ পৰা দাৰ্জিলিং গৈছিলোঁ ন সেইটো কাৰণে মানে আমি তাত ইমান বেছি ঠাণ্ডা হ'ব বুলি মানে ভবা নাছিলোঁ সেইটো কাৰণে চুৱেটাৰ নিয়া নাছিলোঁ তাত কাপোৰ কিনিবলৈ কাৰণে কিন্তু নাযাব যদি কাপোৰ মানে তাত কিনিবৰ কাৰণে যায় তেতিয়া বহুত পইচা খৰচা হয় কাৰণ চুৱেটাৰ হেৰিবিলাকৰ মানে আমাৰ ইয়াতকৈ ডাবুল দাম গুৱাহাটীতকৈ ডাবুল দাম তাতে সেইটো কাৰণে মানে আমি তাতে অলপ পইচাটো আমাৰ বেছি খৰচা হৈছে কাৰণ আমি চুৱেটাৰ নিনিলোঁ তাত গৈ চুৱেটাৰ কিনিব লগা হৈছে সেইবিলাক আৰু চব যোগাৰ কৰি লৈ যাব বাকী আপুনি থকা ফুৰা আৰু খোৱাত বহুত বেছি পইচা খৰচা নহয় যাব পাৰে ধুনীয়াকৈ ফুৰি আহিব পাৰে ফেমিলি লৈ গ'লেও ইমান বেছি খৰচা নহয় আমাৰ ল'ৰা ছোৱালী থকাৰ কাৰণে বেছি খৰচা হৈছে মানে আমাৰ ইহঁতি য'তে যাওঁ ত'তে কিবা এটা খেলা বস্তু কিবা কিবি খাবলৈও বিচাৰি থাকে একেৰাহে খেলা বস্তু কিনে সেয়াই আৰু বস্তু বাহিনী কিনিলে অলপমান খৰচাটো বেছি হয় তাকে সেইখিনিকে ক'লোঁ মই মানে কমেণ্টত আপোনাক লিখি জনাবলৈ অলপ অসুবিধা পালোঁ ইমানখিনি কথা কেনেকৈ লিখি থাকিম আৰু সেইকাৰণে বোলো ব্লগটোতে মই কৈ দিম সেয়াই আৰু আপোনালোকে ভালকৈ বুজি পাইছেই চাগে আৰু তাতে একো অসুবিধা নাই আপোনাৰ ঢেৰ ড্ৰাইভাৰ ৰখিয়ে থাকে আপোনাক নিজেই সুধিব আপুনি মানে ক'ৰবাত যাব নেকি ক'ত যাব কি কথা আপোনাক ড্ৰপিং কিমান হেৰি চব ধুনীয়াকৈ কৈ দিয়ে আমি যিমানত মানে লৈ ফুৰিছিলোঁ সেইটোহে আপোনাক মই জনাইছোঁ 2500 আপুনি 100 চাইট চিনৰ কাৰণে আপুনি ধুনীয়াকৈ দি যাব পাৰে আৰু লামাহাট্টা গ'লে মানে আপুনি 3000ৰ 3500 এনেকুৱা ইন'ভা ল'লে মানে ল'ব সেয়াই আৰু সেইখিনিয়ে সেয়াই আছিলে আপোনাক মই জনালোঁ ঠিক আছে ব্লগটো আগলৈকে চাই থাকিব এতিয়া মই এইফালে খানাটো বনাই লওঁ প্ৰথমে আয়ো সঁচাকে চাওক নমো কৰিছে দেখিছে হাত জুৰি দিছে এইবোৰ ধিয়াৰাই সজালা নে মায়ে সজালে হয় নি এতিয়া আৰু ভাইটি আহিলে ন ফূৰ্তি পেলাই স্কুললৈ যাব নাই ঠিক নাই এতিয়া হয় এইটো পুৰা শুই আছে তাৰ টোপনি ই দিনত পুৰা শুৱে তাৰপিছতে ৰাতি আৰু মাকক শুবলৈ নিদিয়ে এইফালে এতিয়া খানা বনাই আছোঁ সিহঁতৰ পৰা আহি লৈ এইফালে দালিখিনি তেল মাৰি দিছোঁ ভাতটো হ'ল তাৰপিছতে কণী তৰকাৰী বনাইছোঁ অকণমান থুপথুপীয়াকৈ এওঁ বোলে একদম জ্বলা দি কিবা এটা বনাই দিয়ে সেইকাৰণে একদম ঠিকছে জ্বলা দিছোঁ পিঁয়াজ আদা নহৰু একদম এখিনিমান দি বিলাহী দি অকণমান থুপথুপীয়াকৈ মানে কণী হেৰি বনাই দিছোঁ আৰু পটল ফ্ৰাই কৰিম তাৰপিছতে তিয়ঁহ চালাড এনেকৈ বনাম আৰু এওঁ আকৌ হেৰি বজাৰলৈ গৈছে কিবা আনোগে বুলি এতিয়া গমেই নাপাওঁ নহয় কি আনিবলৈ গৈছে তেওঁ ফোনো কৰা নাই যদি আকৌ কিবা লৈ আহে আকৌ বনাব লাগিব এতিয়া মই ইমান বেছি মোক গৰম লাগিছে সেয়া আৰু কি আনে কি নানে যি কৰে কৰিব আৰু বনাই দিম তেতিয়ালৈকে বোলো মই এইকেইটা যোগাৰ কৰি থওঁ সেয়া আৰু ইহঁতি আহিলে আৰু ভাত খাম আৰু ভাত খাবলৈ একদম মনেই নাই যোৱা মানে কিবা গৰম ইমান বেছি লাগিছে আৰু আজি ৰাতিপুৱা মই পুৰি বনাইছিলোঁ এয়া পুৰি আছেই আৰু ইহঁতক মানে স্কুললৈ মই আলু ভাজি দিছিলোঁ আজি সেইবোৰো আছেই ভৰাই দিছিলে নে কিনো নাম প্ৰসাদ এয়া কণী তৰকাৰীখিনি বনাই হৈছেই অকণমান থুপথুপীয়াকৈ ৰাখিছোঁ বাকী এয়া আকৌ পনীৰ লৈ আহিছে মই গম পাইছিলোঁ কিবা এটা নহয় কিবা এটা আনিবলৈ গৈছে এতিয়া নবনাওঁ বুলি কৈছোঁ পনীৰখিনি বোলো থাকক গধূলিকৈ বনাম আৰু এইবিলাক ঘৰৰ সেইবোৰ বজাৰ
ডাইনিঙতে থৈ দিছোঁ, এইখিনি সামৰি লওঁ আৰু বাকী ভাত বাঢ়িবই হ'ল আৰু এওঁ মানে চৰ্দি লাগিছে, সেইটো কাৰণে জ্বলা দিব দিছিলে। বহুত জ্বলা দিছোঁ, কিন্তু এহেঁতি খাব পাৰিব নোৱাৰে জানো ল'ৰা ছোৱালী দুটাই, আমিতো বাৰু পাৰিমেই। মায়ে প্ৰসাদখিনি দি থৈ গৈছে। লাড়ু দেখা পাইছোঁ প্ৰসাদৰ লগত, লাড়ু এটা খাই লওঁ। ভাল লাগে নামঘৰৰ হেৰি কি বুলি কয়, এই লাড়ু চাড়ু খাই ভাল লাগে। নাৰিকলৰ লাড়ু সেইটো খাই লওঁ এটা। ঘৰত বনোৱা ভাল লাগিছে। কাপোৰ নিবলৈ আহিছোঁ, ভাত খালোঁ, ইহঁত দুটা আহিছে, সিহঁত দুটাকো ভাত দিলোঁ, দি সিহঁতি খাই আছে আৰু মই বোলো এতিয়া কাপোৰখিনি লৈ যাওঁ, ৰেষ্ট কৰিমগৈ এতিয়া অকণমান। মানে ৰেষ্ট কৰিবলৈ লোৱাৰ পিছত ওপৰলৈ আহিবলৈ কিবা মন নাযায় কাপোৰ নিবলৈ। আকৌ বেছি দেৰিলৈকে থাকিলে মানে গধূলি হ'লেগৈ আকৌ বৰষুণ চৰষুণ পৰিলে দিগদাৰ হ'ব যে, সেইকাৰণে প্ৰথমে বোলো কাপোৰকেইটা নি একদম আৰামত অকণমান ৰেষ্ট কৰিমগৈ আৰু নহ'লে আকৌ টেনশ্যন লাগি থাকিব, মানে কাপোৰ আছে ওপৰত, বৰষুণ দিব নি এনেকুৱা লাগি থাকিব। এতিয়া কাপোৰকেইটা চপাই লৈছোঁ আৰু বহুত দিন আপোনালোকক আমাৰ ছটৰ ওপৰৰ পৰা ভিউটো দেখুৱাই নাই নহয়। এইফালে বতৰ আজি বৰ এটা ৰ'দো নাই আৰু একেবাৰে ডাৱৰীয়াও নহয়। এতিয়া আকৌ বহুত দেৰিকৈ ব্লগটো কণ্টিনিউ কৰিছোঁ। এফালে ৰাতিৰ কাৰণে পনীৰ বনাম, তাকে বোলো অলপ বেলেগ ধৰণে আজি বনাম, আপোনালোককো দেখাওঁ। এয়া মই মগজ দানা লৈছোঁ, তিয়াই থৈছিলোঁ, আৰু এয়া পপি চিড লৈছোঁ, পপি চিডটো পোস্ত দানা বুলিও কয় নেকি। তাৰপিছতে আৰু পিঁয়াজ কাটি ল'লোঁ, ৰঙা জলকীয়া, তেজপাত, ডাঙৰ ইলাচি এটা, সৰু ইলাচি দুটা, লং আৰু ডালচেনি লৈছোঁ। তাৰপিছতে এতিয়া এই চচপেনটোত পানী দি লৈ পিঁয়াজ, আদা, নহৰু, তাৰপিছতে তেজপাত আৰু এই ড্ৰাই যোনখিনি মছলা লৈছোঁ গোটেইখিনি ইয়াতে দি লৈ এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে বইল হ'বলৈ দিম। আৰু এয়া দি দিলোঁ, অলপ সময়হে বইল কৰিলে হ'ব, বহুত বেছিও সিজাব নালাগে। এইখিনি এতিয়া বইল হৈ গ'ল, মই নমাই দিলোঁ আৰু ইয়াৰ পৰা তেজপাত কিখিলা মই উলিয়াই দিছোঁ আৰু তাৰ কামটোতো হৈয়ে গ'ল। আৰু এতিয়া মিক্সিত এইখিনি গোটেইখিনি মই সুমুৱাই দিম, আৰু এই যে পানীখিনি আছে এইখিনি মই পেলাই নিদিওঁ, এইখিনি গ্ৰেভিত ব্যৱহাৰ কৰিম। তাৰপিছতে এতিয়া ইয়াতে দিছোঁ মই এই জিৰা 1 চামুচ আৰু মগজ দানাখিনিও দি দিছোঁ, আৰু পোস্তখিনিও ইয়াতে দি দিম এতিয়া। আৰু ইয়াতে অকণমান পানী দি মই পেষ্ট বনাই ল'ম। আৰু পনীৰ দিছোঁ এয়া 4টা কিউব, তেতিয়া মানে গ্ৰেভিটো বহুত ধুনীয়া ডাঠ হয় আৰু ভাল লাগে খাবলৈ। আৰু এইফালে পনীৰখিনি মই ইয়াত তেলত এতিয়া অকণমান সময় কাৰণে ফ্ৰাই কৰি ল'ম। মানে আমাৰ মানে কেঁচাকৈ দিলে মানে পনীৰটো ইহঁতি ইমান ভাল নাপায় খাবলৈ, আপোনালোকে কেঁচাকৈও দিব পাৰে। আৰু পনীৰখিনি এতিয়া ফ্ৰাই কৰাৰ পিছত এই যে পানীখিনি থৈ দিছিলোঁ তাতে মানে মই দি দিছোঁ, তেতিয়া কোমল হৈ থাকিব পনীৰখিনি। আৰু এতিয়া এইখিনি পিচি ল'লোঁ, সেইখিনি তেলতে গ্ৰেভিটো হ'বৰ কাৰণে এইখিনি দি দিলোঁ, অকণমান সময় ভাজি ল'ম এতিয়া ধুনীয়াকৈ। তাৰপিছতে ইয়াতে এতিয়া দি দিছোঁ মই জোখমতে নিমখটো, হালধি দিব নালাগে ইয়াতে, কালাৰটো মানে হোৱাইট হৈ থাকিলে ভাল লাগে দেখাটো। আৰু ইয়াতে এতিয়া অকণমান সময় ভজাৰ পিছত এয়া ঘৰতে মই থৈ দিয়া মলাইটো মানে দি দিছোঁ। ইয়াতে ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে, মোৰ ওচৰত ক্ৰীম নাই, মই এইটো মলাইটোকে দি দিছোঁ। গাখীৰৰ যোনটো ওপৰৰ যে ডাঠ ছালখিনি সেইখিনি মই গোটাই থওঁ, সেইখিনি এতিয়া দি লৈ অকণমান সময় ভাজিম। তাৰপিছত ইয়াতে পানীখিনি যে আছিলে থৈ দিয়া হয় সেইখিনি আৰু পনীৰখিনি দি দিছোঁ, এইখিনি 10 মিনিটমান উতলিবলৈ দিম আৰু ল' ফ্লেমত। এয়া চাওক উতলি হোৱাৰ পিছত হৈছেই আৰু এয়া ধুনীয়াকৈ হৈ গ'ল। ইয়াতে শেষত একেবাৰে কচুৰি মেথি অকণমান দি দিবচোন, খাবলৈ বহুত ভাল লাগিব। মোৰ ওচৰত আজি কচুৰি মেথি নাছিলে, সেইটো কাৰণে মই দিয়া নাই। আৰু পনীৰটো সদায় বেলেগ বেলেগ ধৰণকৈ বনাওঁ, আমাৰ মানে মাছ মাংসতকৈ পনীৰটো ইহঁতি বেছি ভাল পায় খাবলৈ, সেইকাৰণে পনীৰটো প্ৰায় বনাই থকাই হয়। আৰু চিম্পুলকৈ বনালে আপোনালোকক নেদেখাওঁ আৰু মানে বেছিকৈ, আজি অলপ বেলেগকৈ বনাইছিলোঁ কাৰণে দেখালোঁ। আৰু এইফালে এতিয়া ময়ো বহিলোঁ খাবলৈ। মই অকল পনীৰে অকণমান লৈছোঁ, ৰাতি মানে যদি মাংস বনাওঁ মাংসই অকণমান খাই দিওঁ, বা মাছ বনালে মাছেই খাওঁ। এতিয়া পনীৰ বনাইছিলোঁ কাৰণে পনীৰে অকণমান ল'লোঁ, লগত আৰু বেলেগ একো নাখাওঁ। আৰু বিৰাট টেষ্টি হৈছে জানেনে, ইমান ভাল লাগিছে খাবলৈ।
আৰু এতিয়া এফালে ৰাতি কিচেনৰ গোটেই কামখিনি শেষ কৰি লৈ এয়া চিয়া সিড মই তিয়াইছোঁ ৰাতিপুৱাৰ কাৰণে 2টা গিলাছত 1 চামুচকৈ দিছোঁ আৰু ইয়াতে আধালৈকে পানী দি এতিয়া থৈ দিম ৰাতিটো তেতিয়া ফুলি থাকিব আৰু ইয়াৰ লগত ৰাতিপুৱা খালী পেটত নেমু চেপিও খাব পাৰে বা এনেকৈ খালীকেও খাব পাৰে মই প্ৰায় নেমু চেপিয়ে খাওঁ কেতিয়াবা নেমু নাথাকিলে খালীকে খাওঁ আৰু ওয়েট লছ কৰাত বহুত হেল্প কৰে চিয়া সিডে 11:30 বাজিলে এতিয়া কাম চব শেষ এওঁ ৰুমত আছে এফালে মাও শুলে মই এতিয়া শুবলৈ যাওঁ আৰু কাইলৈ ৰাতিপুৱা স্কুল আছে ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই লাইক কমেণ্ট কৰিব আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই গুড নাইট